হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ এটা ৰেমেডি লৈ। ৰেমেডিটো হ'ল আজিকালি প্ৰায় মানুহৰে এটা সমস্যা আছে, টোপনিৰ সমস্যা। তেওঁলোকৰ টোপনি নাহে আৰু টোপনিৰ কাৰণে আমাৰ বিভিন্ন শাৰীৰিক অসুস্থতা আহিব পাৰে। সেই টোপনিৰ কাৰণে এটা ৰেমেডি দিম আপোনালোকৰ যিসকলৰ টোপনিৰ সমস্যা আছে তেওঁলোকে ৰাতি শোৱাৰ সময়ত আপোনালোকৰ বিচনাত এটা পানীৰ বটল ৰাখিব আৰু গাৰুৰ ওচৰত ৰাখিব, টাইটকৈ মাৰি ল'ব বটলৰ সাপৰখন, নিজৰ মূৰৰ ওচৰত ৰাখিব আৰু ৰাতিপুৱা সেই পানীখিনি আপোনালোকে গছৰ ওচৰত দি দিব। কণ্টিনিউ 43 দিন এনেকৈ কৰি চাব আৰু তাৰপিছত ৰিজাল্ট জনাব। টোপনিৰ কাৰণে আৰু এটা ছুইচ দিছোঁ। ছুইচটো হ'ল ছমা। আপোনালোক যেতিয়া শুব যাব বিচনাত, শুবলৈ যাওঁতে আপোনালোকে যিমান পাৰে ছমা 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 এনেকৈ চাণ্টিং কৰিব আৰু মনতে ভাবিব আপোনালোকৰ টোপনি ভাল হৈছে আৰু চাব এনেকৈ মাতি থাকোঁতে আপোনালোকৰ টোপনি আহিব। বহুত বহুত ধন্যবাদ। ৰিজাল্ট জনাব।